নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা নতুন খবৰ জৰুৰী বাৰ্তা আৰু এলাৰ্ট লৈ অহাৰ চেষ্টা কৰিছো উজনি অসম আৰু বৰাক উপত্যকাত বানপানীয়ে ধ্বংসলীলা চলোৱাৰ পাছত এইবাৰ নামনি অসমত বানপানীৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আজি কেইবাখনো জিলা জলমগ্ন হৈ পৰিব পাৰে আৰু নামনি অসমবাসীৰ বাবে আজি নিশাটো অতিকৈ গুৰুত্বপূৰ্ণ তাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমৰ কোন কোন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰ আজি ৰেড এলাৰ্ট দিছে তাৰ সকলো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ নামনি অসমৰ জনতাৰ বাবে বানপানীৰ এলাৰ্ট উজনি আৰু বৰাক উপত্যকাৰ পাছত নামনি অসমত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্তত বানত ডুব যাব পাৰে নামনি অসমৰ কেইবাখনো জিলা নামনি অসমৰ জনতাই যদি এই বাতৰি চাই আছে নদী পৰিয়া যদি আপুনি ৰাইজ কিছু সতৰ্ক হৈ থাকক বৰপেটা ধুবুৰী গোৱালপাৰা আদি জিলাৰ বাবে সতৰ্কবাণী চৰকাৰ তথা বতৰ বিজ্ঞান কেন্দ্ৰৰ নামনি অসমৰ কেইবাখনো জিলাৰ বাবে ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে কেইবাখনো জিলাৰ বাবে নামনি অসমত ৰেড এলাৰ্ট ঘোষণা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা গোৱালপাৰাৰ বাবে ৰেড এলাৰ্ট দিয়া হৈছে ধুবুৰী বঙাইগাঁও নলবাৰী কামৰূপ দৰং উদালগুৰিৰ বাবে এলাৰ্ট দিয়া হৈছে আগন্তুক 2-3টা দিনত মুখলধাৰ বৰষুণৰ কথা উল্লেখ কৰা হৈছে দক্ষিণ হালমৰা তামুলপুৰ আদিৰ বাবে ৰেড এলাৰ্ট প্ৰদান কৰা হৈছে নামনি অসমত আৰু মুঠৰ ওপৰত নামনি অসমৰ কেইবাখনো জিলাৰ বাবে এই পৰিৱেশৰ কথা উল্লেখ কৰা হৈছে বানপানীৰ সময়তে মুখলধাৰ বৰষুণ আহিব পাৰে হেয়া অতিকৈ উদ্বেগৰ কাৰণ আৰু কিবা কাৰণত যদি ভূটানে পানী এৰি দিয়ে অসমত হাহাকাৰ লাগিব নামনি অসমৰ কেইবাখনো জিলা জলমগ্ন হ'ব পাৰে আৰু তাৰ বাবে জনতাক সতৰ্ক কৰি দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ যি বানপানী হেয়া ক্ৰমান্বয়ে নামনিৰ ফালে গৈ আছে বৰপেটা ধুবুৰী গোৱালপাৰাত আজি প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে আমি আপোনালোকক দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত অধিক তথ্য দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে আমি দৃশ্যাংক দেখুৱাম কিদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো প্ৰতিটো প্ৰান্ততে এই পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এই পৰিৱেশ যি উজনি আৰু বৰাক উপত্যকাত হৈছে নামনি অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰিব পাৰে আপুনি যদি বৰপেটা জিলাত আছে নদীপৰীয়া অঞ্চল আছে অলপ সতৰ্ক হৈ থাকক কিয়নো বানপানী ক্ৰমান্বয়ে সেই প্ৰান্তলৈ গৈ আছে আপুনি যদি গোৱালপাৰাত আছে নদীপৰীয়া অঞ্চল আছে সতৰ্ক হৈ থাকক ধুবুৰীত যদি আছে অলপ সতৰ্ক হৈ থাকক নামনি অসমৰ কেইবাটাও প্ৰান্তত এই এলাৰ্টসমূহ জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে কেইবাটাও দিন আগন্তুক 2-3টা দিন কেইবাটাও প্ৰান্তত প্ৰভাৱ পৰিব মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে যদিও আপোনালোকৰ অঞ্চলত এতিয়াও বানপানী হোৱা নাই কিন্তু সম্ভাৱনা আছে নৈপৰীয়া ৰাইজ এইকেইটা দিন এলাৰ্ট হৈ থাকক লোকসকলৰ মাজত বাতৰিটো বিয়পাই দিয়ক মুখ্যমন্ত্ৰীয়েও কালি সংবাদমেল পাতি কৈছে যে বানপানী ক্ৰমান্বয়ে উজনি অসমৰ পৰা নামনি অসমৰ ফাললৈ গৈ আছে আৰু ভূটানে যদি পানী এৰি দিয়ে ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে নামনি অসমত জলপ্ৰলয়ৰ সৃষ্টি হয় কেইবাখনো জিলাত বেকী নদীৰ জলস্তৰ বৃদ্ধি পায় অন্যান্য নদীসমূহৰ জলস্তৰ বৃদ্ধি পায় মানাছৰ জলস্তৰ বৃদ্ধি পায় গতিকে জনতা সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে যিহেতু অৰেঞ্জ এলাৰ্ট আজিৰ দিনটোত দিয়া হৈছে কাইলৰ দিনটোত ৰেড এলাৰ্ট দিয়া হৈছে ইয়াৰ অৰ্থ যথেষ্ট বৰষুণ হ'ব আগন্তুক 24 পৰা 48 ঘণ্টা আৰু এইকেইখন জিলাৰ জনতা অতিকৈ সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে যিকোনো মুহূৰ্তত বৰপেটা জিলা ধুবুৰী জিলা গোৱালপাৰা বাক্সা কোকৰাঝাৰ চিৰাং সাউথ সালমৰা আদিৰ বাবে ভাবুকি আহিব পাৰে এই জিলাসমূহ বানৰ তলত ডুব যাব পাৰে তাৰ বাবে জনতাক চৰকাৰে সতৰ্ক কৰি দিছে আমি ইতিমধ্যে দেখিছোঁ উজনি অসমৰ কেইবাটাও প্ৰান্তত ডিব্ৰুগড় তিনিচুকীয়া মাজুলী যোৰহাট দেৰগাঁও আদি কলিয়াবৰ আদি বিভিন্ন প্ৰান্তত বানৰ বিভীষিকাৰ সৃষ্টি হৈছে নগাঁৱত একেই পৰিৱেশ বৰাক উপত্যকাত একেই পৰিৱেশ নামনি অসমত এতিয়ালৈকে কিছু প্ৰান্ত বাদ দি দৰং মঙলদৈ বাদ দি আন প্ৰান্তত প্ৰভাৱ পৰা নাই কিন্তু আগন্তুক 2-3টা দিন নামনি অসমত জটিল হ'ব পাৰে বানপানী আহিব পাৰে যদি আপোনালোকে নদী পাৰত আছে তেতিয়াহ'লে অলপ ওখ ঠাইলৈ যাওক ইতিমধ্যে বানপানীত 45জনতকৈ অধিক লোকৰ মৃত্যু হৈছে এইকেইটা দিনত নদীৰ কাষলৈ নাযাব মোবাইল ফোন চাৰ্জ দি ৰাখক ওখ ঠাইত থকাৰ ব্যৱস্থা কৰক পৰিয়ালৰ লোক বন্ধুবৰ্গক এই কথা জনাই ৰাখক কিয়নো হঠাৎ নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে উজনি অসমৰ বানপানীৰ পৰা আমি এটা কথা শিকিছোঁ যে নিশাৰ ক'ৰবাত মথাউৰি ছিঙিছে ক'ৰবাত জলস্তৰ বৃদ্ধি পাইছে আৰু নিশাটোৰ ভিতৰতে ঘৰ দুৱাৰ সকলো ডুবাই লৈ গৈছে ৰাজপথ পানীৰ তলত হৈছে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বানপানীৰ সময়ত কোনো কাৰণতে নদীৰ কাষলৈ নাযাব মাছ ধৰিবলৈ নাযাব বিদ্যুতৰ খুঁটাৰ পৰা আঁতৰি থাকক কিয়নো বহু লোকে অতি কৰোণভাৱে ৰাজ্যত প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰায় 28খনকৈ জিলা বানপানীৰ কবলত আৰু এই বানপানীয়ে অৱশেষত এতিয়া নামনি অসমত প্ৰভাৱ পেলাব আৰু উদ্বেগজনক খবৰটো হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক 2টা দিনত নামনি অসমত ৰেড এলাৰ্ট ইয়াৰ অৰ্থ মুখলধাৰ বৰষুণ হ'ব আৰু বানপানীৰ সময়ত যদি দবা পিটা বৰষুণ হয় মুখলধাৰ বৰষুণ হয় জনতা ইয়াৰ ফলত সমস্যাত পৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে দিনৰ ভাগতে এই বাতৰি লৈ আহিছোঁ যাতে জনতাক আপোনালোকে সতৰ্ক কৰি দিয়ে যদি নিশা কোনো দুৰ্ভাগ্যজনক
ঘটনা সংঘটিত হয় যদি কিবা কাৰণত জলস্তৰ বৃদ্ধি পায় নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি যায় উজনি অসম বা আন প্ৰান্তৰ দৰে যি দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ জনতা যাতে সতৰ্ক হৈ থাকিব পাৰে তাৰ বাবে এই বাৰ্তা আমি আপোনালোকৰ লৈ অহাৰ চেষ্টা কৰিছোঁ আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কিদৰে জনতাক সতৰ্ক হ'বলৈ আহ্বান কৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ Onu var abi.